প্ৰত্যেক ল'ৰা ছোৱালী স্কুলৰ দিনটো পঢ়া শুনা কৰাৰ পিছত 4টাৰ পৰা 5:30লৈকে, কাৰণ কেতিয়াবা এনেকুৱা হয় যে এনেকুৱা ভিতৰৰ অঞ্চলৰ কেতিয়াবা মাক দেউতাক সদায় কৃষক হয়। আজি কাৰোবাৰ ঘৰত যদি এটা ল'ৰা বা এটা ছোৱালী থাকে, সদায় ল'ৰাটোক আগুৱাই দিয়ে, কিন্তু ছোৱালীজনীয়ে থাককচোন, ঘৰৰ কাম কাজ কৰি থাকক, যেতিয়া আমি 2 পইচা গোটাব পাৰোঁ তেতিয়া আমি পঢ়াম। কিন্তু আজিকালি সেই দিন নাই। আজি ল'ৰা ছোৱালী একেলগে ওলাই আহিছে আৰু একেলগে সপোন দেখা চবৰে অধিকাৰ আছে। আৰু এই সপোনটো আজি আমি যিটো সাকাৰ কৰিম, মই কোৱা নাই যে আমি এই বাল্যচৰা দি একেকোবে ডক্টৰ ইঞ্জিনিয়াৰ হ'ম, কিন্তু আমি ওপৰলৈকে যাবৰ কাৰণে আমি প্ৰত্যেকটা চিৰিত উঠি যাব লাগে নাই? আমি ওপৰ পাবলৈ সদায় প্ৰথম 1 নম্বৰ চিৰিত ভৰি দিব লাগিব নাই? আমি 1, 2, 3 কৰিহে গৈ পেলাই শেষত আমি 100লৈ গৈ পাম। আজি ইয়াতে বহুতখিনি এনেকুৱা ভিতৰুৱা অঞ্চলত আমাৰ হয়তো স্কুলো আছে, কিন্তু সেই স্কুলৰ ল'ৰা ছোৱালীৰ হিচাপে আমাৰ হয়তো শিক্ষক নাই। আৰু বহুত ল'ৰাই টান পায় বোলে ইংৰাজীত গৈ পেলাই কাৰোবাক এজন সুধো, সেনেকুৱা এজন মানুহ বিচাৰি নাপায়। তেতিয়া ফলত কি হয় যে ল'ৰা ছোৱালীখিনি অলপ দিন 2 দিন পঢ়ে, 3 বছৰ পঢ়ে, পঢ়ি একো যিহেতু আগৰ সপোনটো অন্ধকাৰ দেখে, তেতিয়া যিটো অল্টাৰনেটিভ পথ বুলি কয়, তেতিয়া মাক বাপেকক তেতিয়া নাই ঘৰতে আমি সহায় কৰি দিম, খেতি বাতি কৰি দিম বুলি কৈ জীৱনটোক সেইফালে গত লয়। কিন্তু প্ৰত্যেক ল'ৰা ছোৱালী এখন কপাল লৈ জন্ম হয়, আৰু প্ৰত্যেক ল'ৰা ছোৱালী সেই কপালখন লিখা কিন্তু মাক দেউতাকৰ দায়িত্ব। আজি যেতিয়া ক'ব মা স্কুলত আজি আমাৰ শিক্ষক নাই, মই এইটো বুজি পোৱা নাই, তাৰপিছত বাচ্চাটোৱে সেই পাঠ্যক্ৰমত বা অংকত ফেইল কৰে, ফেইল কৰি পেলাই মাষ্টৰ এজন বিচাৰি নাপায়, মাক বাপেকে হাবাথুৰি খাই ক'ত যাব, অংক ইয়াতে কোন আছে বিচাৰি নাপায়। ৰাতিপুৱা ধৰক স্কুলৰ সময়ত আহে, আহি কেতিয়াবা মাষ্টৰ আহে, কেতিয়াবা মাষ্টৰ নাহে, পঢ়াই নপঢ়াই, এনেকুৱা এটা বিভিন্ন ধৰণৰ পৰিৱেশত এটা বাচ্চাৰ জীৱনটো দুধুৰ মুধুৰ হয়। আৰু সেই পৰিৱেশত আটাইতকৈ অসহায় হয় মাকসকল। আৰু আজি বাল্যচৰা যিটো হয়, বাল্যচৰাখন মই এইমাত্ৰ ক'লোঁ যে এইটো কোনো আমাৰ স্কুল নহয়, এইটো হৈছে আপোনালোকৰ স্কুল। আপোনালোকৰ স্কুল বুলি মই কিয় কৈছোঁ, কাৰণ ইয়াতে আমি কোনো বাহিৰৰ পৰা আমি শিক্ষক নানো। আমি কোনো ধৰক গুৱাহাটীৰ পৰা আহি কেইদিনমান আজি মই ইয়াতে ভাষণত ঢেৰ ডাঙৰ ডাঙৰ কথা কৈ গ'লোঁ, ইটো হ'ব, সিটো হ'ব, অমুক হ'ব, তমুক হ'ব, চবেই আমি সপোন দেখিলোঁ, মিটিং যোৱাৰ পিছতে ফোচ। সেইটো যাতে নহয়, সেইটোৰ কাৰণে আমি বিভিন্ন ধৰণৰ অঞ্চলৰ মাজতে আজি আপোনালোকৰ এই কণ কণ ল'ৰা ছোৱালীকেইটাৰ আজি মাকসকল আছে। আজি মই যদি কওঁ যেতিয়া স্কুলৰ পৰা যেতিয়া ঘূৰিব, স্কুল ছুটি কেইটা বজাত হয়? 2টা। স্কুলৰ পিছত পঢ়িবলৈ মন যাবনে? যাব? কিহত টান পোৱা? কি ছাবজেক্ট? আছামিজ? আচ্ছা। আৰু কোনে কোনে অংকত কোনে পায়? অংকত ৰসগোল্লা 100 কোনে পায়? হা আছেনে? কোনোবা নাই? অংকটো ভাল নে বেয়া? ভাল। আচ্ছা, কিমান পাইছ এবাৰ অংকত? ঠিক আছে। এতিয়া যোনে যোনে অংকত ভাল, যোনে যোনে 100 পোৱা নাই, আমি 100 পোৱা ব্যৱস্থাটো কৰি দিম, হ'ব? ভাল হ'ব। আৰু অসমীয়া কিমান? অ আ ক খ না জানো এতিয়ালৈকে পাৰা নাই? পাৰিছ অলপ অলপ? আচ্ছা, ঠিক আছে। তেতিয়াহ'লে আমি অ আ ক খ আৰু হেৰিবিলাক 1 1 0 1 2 1 0 2 গাবলৈ জানো নাই? কিমানলৈ টেবলছ স্কুলত কিমানলৈ শিকাইছে? হা কিমানলৈ? 10লৈ? 5 নেওতা কিমানলৈ শিকাইছে? হা 10
আৰু চবৰে মুখস্থ আছে নাই ৰাতিপুৱাই নেওতাখন মুখস্থ মাৰণ নাই গোটেইখিনিয়ে নেওতা মুখস্থ নামাৰিলে কিন্তু অংকত সদায় প্লাছ মাইনাছত ভুল হয় এইটো মাষ্টৰে শিকাইছে নাই শিকাইছে যোগ বিয়োগ এইবিলাক সব ঠিক আছে নে আছে আচ্ছা আৰু বিজ্ঞান এতিয়া যদি মই স্কুলৰ পিছত যদি মই এতিয়া মাষ্টৰখিনি দি পেলাই যোনে যোনে ভাল মাৰ্কছ পাবলৈ আছে মই যদি পঢ়াওঁ কি ছাবজেক্ট লাগিব কাক কাক কি ছাবজেক্ট লাগিব মই সেনেকৈ মই মাষ্টৰখিনি গোটাই দিম কি ছাবজেক্ট ইংলিছ আৰু গণিত আৰু অসমীয়া হা অসমীয়া কি বিজ্ঞান আচ্ছা আজি বিজ্ঞান ইংলিছ অসমীয়া আৰু গণিত হ'ব এইকেইটা বহুত টান নেকি মাষ্টৰে যেতিয়া বুজায় ব্লেকবোৰ্ডখনত যেতিয়া বুজি নাপাওঁ মাষ্টৰক সোধা নে নুসোধা সোধা মাষ্টৰে কি কয় গাধা কয় নে ভাল কয় কেলে বুজি নাপালি বুলি গালি দিয়ে নেকি নিদিয়ে আচ্ছা ঠিক আছে তেতিয়াহ'লে এইটো ভাল মাষ্টৰ আমি তেওঁকো লৈ আহিম হ'ব আৰু এতিয়া তোমালোকে কোৱাচোন যদি স্কুলৰ পিছত আমি যদি 1.5 ঘণ্টাৰ কাৰণে আমি পঢ়াওঁ কোনটো সময়ত কিন্তু আহিব পাৰিবা ইয়াতে কিন্তু খেলা ধূলাও হ'ব ইয়াতে ফুটবল এটাও দিম বেডমিণ্টন ৰেকেটো দিম পঢ়াৰ লগত খেলিব পাৰিবা কেইটা বজাত আহিব পাৰিবা কিমান দূৰ স্কুল হা ওচৰতে তেতিয়াহ'লে স্কুল 2টাত ছুটি হয় ঘৰত গৈ ভাত খাই কি কৰা বেয়া কথা হা অলপমান জিৰাই উঠি কেইটাত আবেলি পঢ়া প্ৰাৰ্থনা মা দেউতাই প্ৰাৰ্থনা গাই নো কেইটাত প্ৰাৰ্থনা গাই পঢ়া ঠিক আছে তেতিয়াহ'লে মই সকলোকে মাকসকলকো সুধিছোঁ ইয়াতে যদি আমি স্কুলখন আৰম্ভ কৰোঁ ইয়াতে গভৰ্ণমেণ্ট স্কুলতে হ'ব আমাৰ ইয়াতে যিসকল শিক্ষক শিক্ষয়িত্ৰী হ'ব ইয়াতে আপোনালোকৰ অঞ্চলৰ BA আৰু MA পাছ কৰা ল'ৰা ছোৱালী আছেনে নাই আছে বাল্যচৰাৰ লাচাং চাপৰি আৰু 2খন চাপৰি মিলাই পেলাই আমি এইটো আমাৰ 2 নম্বৰ পদক্ষেপ আৰু ইয়াত বাল্যচৰাৰ যিটো ইনিচিয়েটিভ এইটো হৈছে যে আমি প্ৰত্যেকখন যি অঞ্চলৰ আণ্ডাৰ প্ৰিভিলেজ ল'ৰা ছোৱালী যাৰ চকুত সপোন থাকে কিন্তু সেইটো সাকাৰ কৰিবৰ কাৰণে আইদাৰ সিহঁতৰ হাতত মাক দেউতাকৰ হাতত ধনৰ পুঁজি নাই টিউশ্যন দিব নোৱাৰে বা ৰাস্তা ঘাট নাই যিটো কাৰণে তেওঁলোকে টাউন এৰিয়াৰ লগত সংস্পৰ্শ নাই এখন দুখন গাঁৱৰ স্কুলত হয়তো তাহাঁতি পঢ়ি আছে য'ত পঢ়িলে দিনটো হয়তো চাগে বুজি পাইছে নে বুজি পোৱা নাই সেইখিনিও মাক দেউতাকে পঢ়াবলৈ নোৱাৰে বিশেষকৈ বহুতখিনি এনেকুৱা চহৰ অঞ্চলৰ বা এনেকুৱা আণ্ডাৰ প্ৰিভিলেজ ল'ৰা ছোৱালী বা যিসকল থাকে মাক দেউতাক অশিক্ষিত প্ৰায়ভাগ ফলত কি হয় ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ চাইল্ড লেবাৰ তাৰপিছত আজিয়ে ইয়াতে মিটিংখনতে ক'লে যে যেতিয়া ল'ৰা ছোৱালী বুজি নাপায় তেতিয়া তাহাঁতি গুলটি মাৰিবলৈ চৰাই মাৰিবলৈ ওলাই আহে আৰু সেইটো তাহাঁতিনো নকৰিব কিয় কাৰণ তাহাঁতৰ সেইটো সুবিধাটো নাই আৰু বাল্যচৰা ফাউণ্ডেশ্যনৰ পৰা যেতিয়া আমি আহিছোঁ আৰু আমি কোনো ধৰণৰ আমি বাহিৰৰ পৰা প্ৰশিক্ষণ অহা নাই আমি গাঁৱৰ ল'ৰা ছোৱালীখিনি যিখিনি শিক্ষিত সেই শিক্ষিত ল'ৰা ছোৱালীখিনিয়ে উঠি অহা প্ৰজন্মখিনিক যাতে পঢ়ায় কাৰণ তেওঁলোকৰ কমিউনিকেশ্যনছটো পাব আৰু বাল্যচৰাৰ যিটো ছেকেণ্ড পদক্ষেপ ট্ৰেইন দ্য টিচাৰ্ছ আজি মই বাৰে বাৰে কৈ আছোঁ আৰু এই পদক্ষেপটো হৈছে যিসকল নিবনুৱা ল'ৰা ছোৱালী BA MA পাছ কৰি বহি আছে সিহঁতৰো হয়তো সপোন কিন্তু এই অঞ্চল এনেকুৱা নিচিনা এখন দুৰ্গম অঞ্চলৰ পৰা ওলাই যোৱাটো হয়তো তেওঁলোকৰ হাতত ধনৰ পুঁজিটো নাই বা ব্যৱস্থা নাই বা বহুত চিন্তা কৰিব লাগে এতিয়া মই তেখেতসকলক এটাই অনুৰোধ কৰিছোঁ যে আজিকালি দিনত সপোন দেখিব পাৰে কাৰণ আমাৰ চকুৰ আগত বিভিন্ন ধৰণৰ সুবিধা থাকে আমি খালি ল'বলৈ জানিব লাগে মই আজি কৈছোঁ কাৰোবাৰ যদি
APSC পঢ়িব মন যায় ইয়াৰ পৰাই পঢ়িটোতো পাছ কৰি কমপ্লিট কৰিব নোৱাৰিব কাৰণ আমাৰ টাউনৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট শিক্ষিত কাৰণ তেখেতসকলৰ লগত কমপ্লিট কৰিবলৈতো তাহাঁতেও এটা লেভেললৈকে আহিব লাগিব আৰু বাল্য চৰাইৰ ফাউণ্ডেশ্যন যে সেইখিনিলৈকে আমি আগুৱাই দিম আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে তেখেতসকলক যিখন প্ৰশিক্ষণ দিব লাগে যে জীৱনটো আগুৱাই যাব সপোন দেখিবলৈ সেই প্ৰশিক্ষণটো আমি গোটেই দায়িত্ব লওঁ আৰু কোনোবাই যদি কয় বোলে নাই আমি ব্যৱসায় কৰিম কোনোবাই যদি কয় আমি ষ্টাৰ্টআপ কৰিম আজিকালি বিভিন্ন ধৰণৰ ষ্টাৰ্টআপ বিভিন্ন ধৰণৰ কৰ্চেছ থাকে জাৰ্নেলিজমে থাকে বিভিন্ন ধৰণৰ আপোনাৰ এগ্ৰিকালচাৰ কৰ্চেছ থাকে এই গোটেই কৰ্চেছখিনি আমি তেওঁলোকক পাঠদান কৰিবলৈ প্ৰাইডিষ্টৰ পৰা আমি তেওঁলোকক সহায় কৰি দিম যাতে তেওঁলোকেও নিজৰ জীৱনটো এই গাঁৱৰ অঞ্চলত সোমাই থকাতকৈ ওলাই গৈ আৰু ইয়াতে আৰু এটা কথা ক'লে খুব বেয়া লাগিলে যে বহুতখিনি ল'ৰা ছোৱালী কেৰেলালৈ গুচি যায় যিটো বণ্ডেড লেবাৰ আৰু সেনেকুৱা ল'ৰা ছোৱালী আমি সদায় পেপাৰৰ পত্ৰই দেখোঁ যেনেকৈ MLA ডাঙৰীয়াই ক'লে মাহত কেতিয়াবা এনেকুৱা 2-3টা ডেড বডিটো নিবলৈ আহে আৰু সেনেকুৱা অঞ্চলত মাকটোতো সদায় মাক দেউতাকটো সদায় দেউতাক সদায় ল'ৰা ছোৱালী সপোন দেখে চ' সেনেকুৱা এটা পৰিস্থিতিত আমি বাল্য চৰা এইটোত সোমাইছোঁ যাতে ল'ৰা ছোৱালী মাক বাপেক যাতে গোটেই সমাজখন এখন সুন্দৰ সমাজ হওক আৰু সময় আহিছে আজিকালি আমি আগুৱাই গৈ আছোঁ আৰু আমি এখন সত্ৰ নগৰী আমি শ্ৰীমন্ত শংকৰদেৱ মহাপ্ৰভু যিসকল সকলোৱে বৈষ্ণৱায়ত গোটেই পৃথিৱীখনত জানে যাৰ সদায় আমি মূৰ দোৱাই থাকোঁ আৰু আমি তেওঁ দেখা সপোনবোৰ আমি যাতে আগবঢ়াই লৈ যাব পাৰিম আৰু সেইটো এটাই ৰাস্তা যে আমি যিটো ৰাইট টু এডুকেশ্যন ৰাইট টু লিভ সেইখিনি আমি যাতে আমি দিব পাৰোঁ আৰু বাল্য চৰা আমি এইখিনি আমাৰ পদক্ষেপ আৰু 2 নম্বৰ জেগা আৰু লাহে লাহে আমি এনেকৈ জেগাবিলাক ৰিচাৰ্চ কৰোঁ আৰু ৰিচাৰ্চ কৰি কৰি য'ত য'ত যাব পাৰে আমি গৈ থাকিম আৰু ভৱিষ্যতলৈ দ্বিতীয়খন আৰু তৃতীয় চতুৰ্থ কিবা এনেকুৱা প্ৰথমখন আমি কৰিলোঁ ওদালগুৰিত আমাৰ হেৰিত আছিলে যে তাতে ল'ৰা ছোৱালীখিনি অৰুণাচলৰ বৰ্ডাৰ আছিলে আৰু গোটেইখিনি তাতে অপিয়াম কাল্টিভেশ্যনত তেখেতসকল গুচি যোৱাৰ ফলত তাতে চাইল্ড লেবাৰটো যে পঢ়া শুনা নহয় আৰু এইটো এটা খুব অঞ্চলখনৰ এটা বিশেষ প্ৰব্লেম এটা আছিলে আমি যেতিয়া গ'লোঁ মাক বাপেকবিলাকে কান্দিছে যে বাইদেউ আমাৰ এনেকুৱা এটা যদি দিয়ে ল'ৰা ছোৱালীবিলাক তাতে আমাৰ যাব লগা নহয় মই আজিও যেনেকৈ কৈছোঁ যে এইটো আমাৰ স্কুল নহয় এইটো তোমালোকৰ স্কুল আৰু আমি সেইকাৰণে গোটেই ভিলেজৰ মানুহখিনিক লৈ পেলাই আমি আগুৱাই লৈ যাওঁ এতিয়া ইয়াতে আহিছোঁ কাৰণ এনেকুৱা এখন জেগা মাজুলীত আহিবৰ কাৰণেও আৰু ল'ৰা ছোৱালীখিনি ওলাই যাব কাৰণ ইয়াৰ পৰা যোনে ক্লাছ 10 পাছ কৰে আকৌ কমলাবাৰীলৈ যাব পাৰে বহুতৰ হয়তো সক্ষমো নাই চ' ইয়াৰ পৰা যদি আমি ক্লাছ 10টো পাছ কৰে ভাল নামত সপোন আৰু যিখিনি ভাল ল'ৰা ছোৱালী আছে আমি হয়তো গুৱাহাটীলৈ লৈ গৈ আমি অকণমান ধৰক সিহঁতক স্কলাৰশ্বিপ দিওঁ আমি পঢ়াবলৈ এটা ব্যৱস্থা কৰিম বুলি এটা পৰিকল্পনা এটা আছে আৰু ইয়াৰ 3 নম্বৰখন আমি যাম ৰুংটা বুলি এটা জেগা য'ত ভূটান বৰ্ডাৰ য'ত বহুত ল'ৰা ছোৱালী যেনেকৈ আগতে ভূটানত চাইল্ড লেবাৰৰ কাৰণে যায় আৰু ক'ভিডৰ কাৰণে যেতিয়া বৰ্ডাৰটো বন্ধ কৰি দিলে গোটেই অঞ্চলখন জৰাজীৰ্ণ হৈ গৈছে খাবলৈ নাপায় আৰু গভৰ্ণমেণ্ট স্কুলতো গোটেই বছৰি কিবা এটা দিয়ে যিটোৰ ফলত এখন অঞ্চলৰ গোটেই শৈক্ষিক পৰিৱেশটো বেয়া হৈ গৈছে এতিয়া এইখন আৰম্ভণি কৰিলোঁ ইয়াৰ পিছত আমি ৰুংটালৈ যাম তাৰপিছত আমি শদিয়ালৈ যাম তাৰপিছত আমি কাৰ্বি আংলং যাম এতিয়া বৰ্তমান আমি প্ৰত্যেক মাহে এখন আমি ভিতৰত ভাবি থৈছোঁ ধন্যবাদ ইহঁতকেইটাৰ ফূৰ্তি দেখিছে বিয়মৰ দানা দিলোহে মাত্ৰ খাই শেষে মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুক আৰু মোৰ পকেটো গৰম আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে কাৰো ওচৰত হাত নপতাকৈ
সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লোঁ। গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি। অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিঅ'মৰ দানা। ভিঅ'ম এক বিশ্বাসৰ নাম।